বৰ্তমান সময়ত আমাৰ উঠি অহা সৰু ল'ৰা ছোৱালীৰ পৰা যুৱ সমাজলৈ আমি এনেকুৱা এটা বস্তুৰ প্ৰতি সঘনাই এডিক্টেড হৈ গৈ আছোঁ আৰু সেইটো হৈছে ছ'চিয়েল মিডিয়া। আজি আমি ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইমানখিনি বিজি হৈ গৈছোঁ যে মই যদি আপোনালোকক সোধোঁ ইয়াৰ পৰা আপুনি কি লাভ কৰিছে বা কি লছ, হয়তো 90% লোকে সঠিককৈ ক'ব নোৱাৰিব। Cruel social media remarks. Facebook comments have been pouring in after 4 people died while hiking. You're dealing with an addicted generation. This is a big time bomb ticking. These kids who commit suicide, you go look at their Instagrams, you would have people who spend more time on Facebook suffer higher rates of depression than people who spend less time on Facebook. It'll destroy relationships. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। এই ভিডিঅ'টো মই ছ'চিয়েল মিডিয়াৰ ডাৰ্ক ৰিয়েলিটি বিষয়ে ডিছকাছ কৰিম। ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত হাতত লোৱা প্ৰথম বস্তুটো কি? আপোনাৰ ফোনটো। ৰাতি শোৱাৰ আগত হাতত লোৱা শেষ বস্তুটো কি? আপোনাৰ ফোনটো। বৰ্তমান সময়ত খুব কম যুৱক যুৱতীয়ে হ'ব যিয়ে ছ'চিয়েল মিডিয়া ইউজ নকৰে। আমি দিনটোত আমাৰ ফোনটো অন এভাৰেজ 2600 বাৰ টাচ কৰোঁ, য'ত এটা ৰিচাৰ্চৰ মতে কৰোণাৰ পিছৰ পৰা ভাৰতত গড় হিচাপে স্ক্ৰীন টাইম হৈছে 7 ঘণ্টা। মানে 7 ঘণ্টা সময় আমি এই মোবাইলটোৰ পিনে চাই থাকোঁ। যদি আমি 7 ঘণ্টা এই মোবাইলটোতে দি থাকোঁ, ই অকল আমাৰ লাইফতে প্ৰভাৱ নেপেলায়, ই আমাৰ পঢ়া শুনা, জব, বিজনেছ, হবিজ আৰু আমাৰ মনতো বহুত প্ৰভাৱ পেলায়। এবাৰ মাৰ্ক জুকাৰবাৰ্গক এটা প্ৰশ্ন কৰা হৈছিল, আপুনি ক'ব পাৰিবনে যোৱা ৰাতি কোনখন হোটেলত আছিলে? প্ৰথমতে তেওঁ অলপ ভাবিছিল, তাৰপিছত নোৱাৰোঁ বুলি ক'লে। অলপ পিছত তেওঁক আৰু এটা প্ৰশ্ন কৰা হৈছিল, আপুনি ক'ব পাৰিবনে যোৱা ৰাতি কাক কাক মেছেজ কৰিছিলে? তাৰপিছত তেওঁ ক'লে নোৱাৰোঁ, ইয়াত মই সকলোৰে আগত ক'ব নোৱাৰোঁ। মানে সেইজন ব্যক্তি যিয়ে সকলোৰে সকলো কথা জানে, কিন্তু তেওঁৰ কথা না কোনোবাই জানে না কাৰোবাক ক'ব বিচাৰে। কিছুমান মানুহৰ হাতৰ পৰা যদি আপুনি তেওঁৰ মোবাইলটো কাঢ়ি লয়, তেতিয়া তেওঁৰ মোবাইলটোৰ অবিহনে অসহ্যকৰ হ'বলৈ ধৰে বা খং উঠিব ধৰে। ইয়াত কোনো সন্দেহ নাই যে তেওঁ সেই বস্তুটোৰ প্ৰতি এডিক্টেড হৈ গৈ আছে। আজিকালি ছুপাৰ ফাষ্ট জেনেৰেশ্যন, যাক জেনজি বুলি কোৱা হয়, তেওঁলোকৰ স্ক্ৰীন টাইম হৈছে 9 ঘণ্টা। মানে ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুক, নেটফ্লিক্স আদিত তেওঁলোকে অধিক সময় স্ক্ৰলিং কৰোঁতে যায়গৈ, য'ত এটাৰ পিছত আনটো ৰিল, তাৰপিছত আনটো, এনেকৈ গোটেই দিনটো যায়গৈ। ইয়াকে এডিকশ্যন মানে নিচা বুলি কোৱা হয়। ই আপোনাৰ মগজু আৰু জীৱনত অতি গভীৰভাৱে প্ৰভাৱ পেলায়। ছ'চিয়েল মিডিয়া এডিকশ্যন ঠিক তেনেকুৱাই যি ড্ৰাগছ আৰু জুৱাৰ নিচিনা। যাৰ ড্ৰাগছৰ নিচা এবাৰ লাগি যায়, সি ড্ৰাগছ নহ'লে থাকিবই নোৱাৰে, লাগিলে ড্ৰাগছৰ দাম যিমানেই নহওক কিয়। আৰু যাৰ জুৱাৰ নিচা এবাৰ লাগি যায়, সি লাগিলে হাৰিয়ে নাথাকক কিয়, তাৰ এৰি দিবলৈ মন নাযায়। ছ'চিয়েল মিডিয়া এডিকশ্যনো ঠিক তেনেকুৱাই। শুনি পেলাই চাগৈ আচৰিত হৈছে, কিন্তু এয়াই সঁচা। আমি ৰাতি 2টা বজাত টোপনিৰ পৰা সাৰ পোৱাৰ পিছত হাতত মোবাইলটো তুলি লৈ ৰাতিপুৱা যেন পষ্ট কৰিছিলোঁ, ফটোখনত কিমান লাইক আহিলে, কিমান কমেণ্ট আহিলে চেক কৰোঁ। আমি নজনাকৈ ছ'চিয়েল মিডিয়াৰ লগত এডিক্টেড হৈ গৈছোঁ। আৰু যিকোনো এডিকশ্যন আমাৰ বাবে ভাল নহয়। কিবা এটা বস্তুৰ প্ৰতি মানুহ এডিক্টেড কেতিয়া হয়, ইয়াৰ এটা চাইণ্টিফিক ৰিজন আছে। কেতিয়াবা আপোনালোকে ভাবি চাইছেনে আমি কিয় বাৰে বাৰে ছ'চিয়েল মিডিয়া এপছবোৰ অ'পেন কৰি থাকোঁ, কিন্তু কিতাপবোৰতো আমি তেনেকৈ বাৰে বাৰে খোলা মেলা কৰি নাথাকোঁ? ইয়াৰ এটা কাৰণ আছে, সেইটো আপোনালোকেও জানে যে ছ'চিয়েল মিডিয়া এপছবোৰ অ'পেন কৰি আমি প'ষ্টবোৰ স্ক্ৰল কৰিলে বা ৰিলছবোৰ চালে আমাৰ ভাল লাগে বা আমাৰ মনত এটা সুন্দৰ ফিলিংছ উৎপন্ন হয়। এই সুন্দৰ ফিলিংছ এইকাৰণে উৎপন্ন হয় যে সেই সময়ত আমাৰ ব্ৰেইনত এটা কেমিকেল ৰিলিজ হয়, যাক ড'পামিন বুলি কোৱা হয়। আৰু এই হৰম'নটো যেতিয়া আমাৰ ব্ৰেইনৰ ৰিলিজ হয়, তেতিয়া আমাৰ ভাল লাগে বা আমাৰ মনত এটা সুন্দৰ ফিলিংছ উৎপন্ন হয়। আৰু এই ফিলিংছটো পাবৰ বাবে আমি বাৰে বাৰে ছ'চিয়েল মিডিয়া এপছবোৰ অ'পেন কৰি থাকোঁ। অৰ্থাৎ যেতিয়া আমি সুখত থাকোঁ, তেতিয়া আমাৰ ব্ৰেইনত ড'পামিন ৰিলিজ হয়। কিন্তু বহু চাইণ্টিষ্টৰ মতে এই কথাটো সত্য নহয়, য'ত এটা লেটেষ্ট ৰিচাৰ্চৰ মতে আমি য'ৰ পৰা সুখী হওঁ সেয়া ড'পামিনৰ পৰা নহয়, সেয়া হৈছে এণ্ডৰফিনছ। এণ্ডৰফিনছে হৈছে যিয়ে আমাৰ শৰীৰত সুখ বৃদ্ধি কৰে আৰু বিষ নিৰাময়কাৰী ঔষধ। অৰ্থাৎ ড'পামিনৰ একচুৱেলি মটিভেশ্যন এণ্ড ৰিৱাৰ্ডছৰ লগত সম্বন্ধ। যেতিয়া আমাৰ মগজুত অনুভৱ হয় যে আমি কিবা এটা এক্টিভিটি কৰিলে সুখী হ'ম, মানে সেই বস্তুটোৰ প্ৰতি অপেক্ষা কৰি আশা কৰি থাকিলেই আমাৰ ড'পামিনৰ পৰিমাণ বৃদ্ধি পায়। এই গোটেই বিষয়টো আপোনালোকক ভালদৰে বুজাব হ'লে এটা এক্সাম্পল দি বুজাব লাগিব। মনত পেলোৱা যেতিয়া তুমি সৰু আছিলা আৰু দেউতা ঘৰত অহাৰ বাবে অপেক্ষা কৰিছিলা। তুমি এটা কথা জানিছিলা যে দেউতা ঘৰত আহিলে চকলেট আনিব, কিন্তু কেতিয়া আহিব সেইটোৱে গম পোৱা নাছিলা। তেতিয়া তোমাৰ ঘৰত থকা ফোনটো বাজি উঠে আৰু দেউতাই কয় মই এতিয়া গৈ আছোঁ। দেউতাৰ ঘৰত অহাই নাই আৰু চকলেটো অনা নাই, কিন্তু তেতিয়াও তোমাৰ জিভাত পানী আহি গৈছিলে চকলেটটো ধুনীয়াকৈ খাম বুলি। তুমি গম পাইছিলা যে চকলেটৰ টেষ্ট কেনেকুৱা হ'ব, য'ত চকলেটটো হৈছে তোমাৰ ৰিৱাৰ্ডছ। আৰু চকলেটটোৰ বাবে অপেক্ষা কৰি থাকোঁতেই তোমাৰ ড'পামিন লেভেল বাঢ়ি যায়। ধৰি লৈছোঁ তুমি চকলেটটো পায়ো গ'লা,
তাৰ পিছৰ দিনাখনো দেউতাই তোমালৈ আৰু এটা চকলেট আনিছে তাৰ পিছৰ দিনাখনো আৰু এটা তৃতীয় দিনাখনো আৰু এটা চতুৰ্থ দিনাখনো আৰু এটা এনেকৈ তুমি চকলেট খায়ে আছা কিন্তু 8 নম্বৰ দিনাখন যেতিয়া তোমাৰ দেউতাই তোমালৈ কল কৰিব তেতিয়া তোমাৰ সেম ফিলিংছ হ'বনে নহ'ব কাৰণ যোৱা কেইদিনমানৰ পৰা তুমি খালি অকল চকলেটে খাই আছা চকলেট তুমি ভাল পোৱা কিন্তু সেই ভাল পোৱাটো নাথাকিব যোনটো তুমি প্ৰথমত ভাল পাইছিলা কিয়নো সদায় চকলেট খায়ে আছা এই কনচেপ্টটো সাইকোলজিত হিডনিক ট্ৰেডমিল বুলি কোৱা হয় পৃথিৱীত এনেকুৱা একো বস্তু নাই যি বস্তুটো কৰিলে আপুনি সদায় সুখী হ'ব ধৰি লওক আপুনি আইপিএছ অফিচাৰ বনি গ'ল এই খবৰটো শুনি আপুনি সবকে কৈ ফুৰিলে বা আপুনি ফূৰ্তিতে নাচিব ধৰিলে পিছদিনাখনো আপোনাৰ একেই ফূৰ্তিয়ে আছে কিন্তু ইমাজিন কৰক আপুনি এমাহৰ পিছত সেই ফূৰ্তিটো থাকিব না আপোনাৰ মনত নেথাকে আইপিএছ অফিচাৰ বনা 5 বছৰমান পিছত আপোনাৰ এটা সপোন থাকিব যে 5 ষ্টাৰ হোটেলৰ কিবা খানা খোৱা প্ৰথম এই কামটো কৰিবলৈ আপোনাৰ বহুত এক্সাইটমেণ্ট থাকিব কেইদিনমানৰ পিছত আপুনি আৰু অলপ ধনী হৈ যাব তাৰপিছত 5 ষ্টাৰ হোটেলৰ খানা খোৱা আপোনাৰ ৰুটিন বনি যাব তেতিয়া আগৰ দৰে ইমানটা ভাল নালাগিব 5 ষ্টাৰ হোটেলৰ খানা খাবলৈ তেতিয়া আপুনি আৰু সুখী হ'বলৈ ইয়াতকৈ আৰু অলপ ডাঙৰ কাম কৰিব লাগিব বা ইয়াতকৈ আৰু অলপ টকা ঘটিব লাগিব ঠিক এনেকৈ সিগাৰেট আৰু ড্ৰাগছৰ ক্ষেত্ৰতো প্ৰযোজ্য যেতিয়া এজন মানুহে ড্ৰাগছ লোৱা আৰম্ভ কৰে তেতিয়া তেওঁ অলপ ড্ৰাগছে তেওঁক এটা ডাঙৰ কিক দিয়ে আৰু সেই একেই ধৰণৰ কিক পাবৰ বাবে বা সুখী হ'বৰ বাবে তেওঁ অলপকৈ বেছিকৈ ড্ৰাগছ লোৱা আৰম্ভ কৰে আৰু তাৰ পিছত তেওঁ সেই বস্তুটোৰ প্ৰতি এডিক্টেড হৈ যায় সোশ্যাল মিডিয়াও একেই ধৰণে কাম কৰে যেতিয়া আমি মোবাইলত নটিফিকেশ্যন দেখো তেতিয়া আমাৰ মগজুৱে ৰিৱাৰ্ডছ আশা কৰে ডোপামিন ৰিলিজ হয় যদি কোনোবাই আমাৰ ফটোখনত লাইক কৰে বা কোনোবাই আমাৰ ফটোখনত ধুনীয়াকৈ কমেণ্ট এটা কৰি দিয়ে তেতিয়া আমাৰ বহুত ভাল লাগে আৰু আমাৰ মগজুৱে এই ধৰণে কাম কৰে যে আমি যদি কিবা এটা বস্তু কৰি ভাল পাওঁ সেই বস্তুটো আমাক বাৰে বাৰে কৰিবলৈ আমাৰ মগজুৱে বাধ্য কৰায় কিন্তু লাহে লাহে সেই এক্সাইটমেণ্ট কম হৈ যায় মাত্ৰ 100টা লাইক 10টা কমেণ্ট আৰু মাত্ৰ 2টা মেছেজ আৰু 20টা ফ্ৰেণ্ড ৰিকুৱেষ্ট ইমানখিনি আমাৰ বাবে যথেষ্ট নহয় আমাক আৰু লাগে সেইবাবে আমি লাহে লাহে এই এপছবোৰত সোমাই পৰোঁ আপোনালোকৰ মনত এটা চাগৈ প্ৰশ্ন হৈছে মই ইমানবোৰ এক্সাম্পল দিলোঁ কিয় আমি সকলো বস্তুৰ প্ৰতি এডিক্টেড নহওঁ আইপিএছ অফিচাৰ বনাৰ বাবে আমি কিয় এডিক্টেড নহওঁ পইচা ইনকম কৰাৰ বাবে আমি কিয় এডিক্টেড নহওঁ কিয় আমি ড্ৰাগছ চিগাৰেট এলকহল আৰু ছ'চিয়েল মিডিয়াৰ বাবে এডিক্টেড হওঁ ইয়াৰ দুটা কাৰণ আছে প্ৰথমটো হৈছে ইজ অফ এক্সেছ আৰু দ্বিতীয়টো হৈছে স্পীডি ৰিৱাৰ্ডছ কিমান সহজ কামটো কৰা আৰু কিমান সোনকালে আমি ৰিৱাৰ্ডছ পাই আছোঁ এই দুটা কাৰণে আমি কিবা এটা বস্তুৰ প্ৰতি এডিক্টেড হওঁ আপুনি সদায় চকলেট খায় বা সহজতে পায় তেনেহ'লে ডেফিনেটলি আপুনি চকলেটৰ প্ৰতি এডিক্টেড হ'ব কিন্তু আইপিএছ অফিচাৰ বনাৰ বাবে আপুনি এডিক্টেড এই কাৰণে নহয় যে সেইটো ইজি অফ এক্সেছ নহয় মানে বছৰ বছৰ কষ্ট কৰিব লাগিব তেতিয়া আপুনি চাকৰিটো পাব পইচা কমোৱাৰ বাবে আপুনি এডিক্টেড তেতিয়াহে হ'ব যেতিয়া আপোনাৰ পইচা কমোৱাৰ বহুত চ'ৰ্চ থাকিব ঠিক তেনেদৰে জুৱাৰ ক্ষেত্ৰত আপুনি জুৱা যেতিয়া খেলে মানুহে তেতিয়া স্পীডৰ ৰিৱাৰ্ডছ পোৱা চান্স থাকে সেইকাৰণে জুৱাৰ প্ৰতি আমি সহজতে এডিক্টেড হৈ যাওঁ ঠিক তেনেদৰে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত আমি জাষ্ট মোবাইলটো হাতত লৈ এটা ক্লিক কৰিলে আমি ছ'চিয়েল মিডিয়া এপছবোৰত সোমাই যাওঁ আৰু আমি এই এপছবোৰৰ ৰিৱাৰ্ডছ পাই থাকোঁ যেনেকৈ আমাৰ পোষ্টত কোনোবাই লাইক কৰিলে বা কমেণ্ট কৰিলে বা আমি কিবা এটা ভিডিঅ' চাই হাঁহি আছোঁ সেইটোৱে হৈছে আমাৰ বাবে এটা ৰিৱাৰ্ডছ যদি কেতিয়াবা আপুনি লগৰকেইটাৰ লগত খেলিবলৈ ওলাই যায় তেতিয়া প্ৰথমত আপুনি জোতাযোৰ পিন্ধিব লাগিব তাৰপিছত আপুনি চোলাটো পিন্ধিব লাগিব তাৰপিছত খোজকাঢ়ি খেলিবলৈ যাব লাগিব তাতকৈ আপুনি ঘৰত বহি মোবাইলটোত গেম খেলিবলৈ ভাল পাব কিয়নো তাত ইজ অফ এক্সেছ আৰু স্পীডি ৰিৱাৰ্ডছ দুইটা আছে সকলোতকৈ ভয়ানক কথাটো কি জানেনে এই ছ'চিয়েল মিডিয়া কোম্পানীবোৰে এই ছ'চিয়েল মিডিয়া এপছবোৰ এনেদৰে ডিজাইন কৰিছে যে কেনেকৈ আমি এই এপছবোৰত অধিক সময় কটাব পাৰোঁ কেতিয়াবা আপোনালোকে ভাবি চাইছেনে আপুনি ৰিলছ সৰু সুৰা ৰিলছ এটা চাব যায় তাৰপিছত আপুনি স্ক্ৰল কৰি লাষ্টত 1 ঘণ্টা 2 ঘণ্টা যায়গৈ ছ'চিয়েল মিডিয়া এডিকশ্যন আমাৰ জীৱনৰ বাবে হানিকাৰক ই আমাৰ সময় নষ্ট কৰে আৰু দ্বিতীয়তে ই আমাৰ ইনচিকিউৰিটি এণ্ড ডিপ্ৰেশ্যন বৃদ্ধি কৰে যেতিয়া আমি কাৰোবাৰ লাইফষ্টাইলটো দেখোঁ তেতিয়া তেওঁৰ নিচিনা আমি বনিবলৈ যাওঁ কিন্তু সেই লাইফষ্টাইলটো টোটেলি ফেক কিয়নো আপোনালোকে নিজে নটিচ কৰকচোন আপুনি কেতিয়াবা ইনষ্টাগ্ৰামত পোষ্ট এটা দিলে বেয়া ফটোখনটো নিদিয়ে ভাল ফটোখনটো দিব কিন্তু সেই লাইফষ্টাইলটো দেখি আমি মানে নিজকে তেনেকুৱা বনাবলৈ চেষ্টা কৰোঁ আৰু তেনেকুৱা বনাবলৈ যাওঁতে আমি ডিপ্ৰেশ্যনত পৰি যাওঁ ইয়াতে এটা কথা যে আমি এই এডিকশ্যনটো কেনেকৈ কমাব পাৰিম মানে ছ'চিয়েল মিডিয়া এডিকশ্যনটো কেনেকৈ আমি কমাব পাৰিম এই এডিকশ্যনটো কমাব হ'লে আপুনি ইজ অফ এক্সেছ এণ্ড স্পীডি ৰিৱাৰ্ডছ দুইটা কমাব লাগিব আপুনি যদি ছ'চিয়েল মিডিয়া বহুত এডিক্টেড তেনেহ'লে আপুনি সেই ছ'চিয়েল মিডিয়া এপছবোৰ ডিলিট কৰি দিয়ক মই একাউণ্টটো ডিলিট কৰিবৰ কথা কোৱা নাই আপোনাৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আপুনি ক্ৰমত গৈ আকৌ পাছপৰ্টটো মাৰি একাউণ্টটো আকৌ লৈ আহিব পাৰিব এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপুনি মানে কিমান এডিক্টেড যদি ইয়াতকৈ অলপ আপুনি কম এডিক্টেড তেতিয়াহ'লে আপুনি নটিফিকেশ্যন মোবাইলটো অফ কৰি দিয়ক ইয়াতে চাগৈ বহুতে মোক প্ৰশ্ন কৰিবা যে তুমি ছ'চিয়েল মিডিয়া ইউজ নকৰা নেকি মই ছ'চিয়েল মিডিয়া ইউজ কৰোঁ কিন্তু ইমান এডিক্টেড নহয়
মই যেতিয়া প্ৰয়োজন হয় তেতিয়াহে মই সেই এপছবোৰ খোলো মই আপোনালোকে এটাই সাজেশন দিম আপুনি যিকোনো বস্তু চলাওক তাত কোনো প্ৰবলেম নাই কিন্তু সেই বস্তুটোৰ প্ৰতি আপুনি এডিক্টেড নহব আজি যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পাইছে বা কিবা ইনফৰমেশ্যন পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো কেনেকুৱা হ'ল মোক কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে কমেণ্ট কৰিলে মই বহুত মটিভেট হওঁ তেতিয়াহ'লে লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং টপিকৰ লগত